গুৱাহাটী হাইকোৰ্টৰ মাটি অধিগ্ৰহণক লৈ উত্তৰ গুৱাহাটীৰ ৰংমহলত উত্তপ্ত পৰিস্থিতি। কামৰূপ জিলাৰ আয়ুক্ত অতিৰিক্ত আয়ুক্তকে মণ্ডল কানংগুকে ধৰি আৰক্ষীৰ বৃহৎ দল উপস্থিত ৰংমহলত। আৰক্ষীয়ে তৰ্ক বিতৰ্কত লিপ্ত ভূমিগৰাকী। কোনো কাৰণতে হাইকোৰ্টৰ বাবে ভূমি এৰি নিদিয়াৰ আশংকা। ভাৱে আহি ইয়াতে আমাক গোটেই মাটি জোখমাখ কৰি লৈ গৈছে। আমাৰ হাজবেণ্ডক উঠাই লৈ গৈছে, ওচৰ ঘৰৰ মানুহজনক তেওঁলোকক বলপূৰ্বকভাৱে মাৰ ধৰ কৰাৰ নিচিনাই বুলি ক'ব পাৰি। তেনেকে বলপূৰ্বকভাৱে তেওঁলোকক উঠাই গৈছে, লৈ গৈ তেওঁলোকে জোৰ জবৰদস্তি আহি আমাৰ ইয়াতে মাটি জোখমাখ কৰি থৈ গুচি গৈছে। আহিছে চৰকাৰী কামৰূপ জিলা প্ৰশাসনৰ তেওঁলোক কোন বিষয়ববীয়া আমি ইমান দূৰ ধৰক নাজানিম। হঠাৎ তেওঁলোকে যিহেতু একো আমাৰ লগত আলোচনাই কৰা নাই, হঠাৎ আহিছে, আমি কেনেকে গম পাম? আজি এবছৰ ধৰি আমাক কৈ আছে হা আপোনাৰ জুখিব আহে, এনেকে জুখিব আহে। আৰু এদিন যেতিয়া জুখিব আহিছিলে ফাৰ্ষ্ট তেতিয়া আমাক কোৱা নাই, দৰ্জাখন খুলিছে আৰু ডাইৰেক্ট জুখিব আহিছে। আমাৰ মানুহক কোৱাই নাই যে কি কৰিব আহিছো, কি কৰিব অহা নাই। এনেকে জুখিব আহি আজি কিমান আমাৰ মানুহ বহুত বাৰ গৈছে, মিনিষ্টাৰক লগ ধৰিবৰ কাৰণে, PSRক লগ ধৰিবৰ কাৰণে। লগ ধৰি PSRে কয় খালি আমাৰ ইয়াতে একো নহয় গম নাপাও, আমি গম নাপাও, আপোনালোকে নিশ্চিন্ত মনে থাকক, এইবোৰ এনেই কৰি আছে, এনেহে কৈ আছে। কৈ থাকি পেলাই সেইটো গ'ল। আমি এনেকে থাকিলো যে নিশ্চিন্ত মনে। আকৌ আহিছে এতিয়া, আহি পেলাই আজি গোটেই একদম পুলিচ প্ৰশাসন চব লৈ আহিছে। লৈ পেলাই ইমান আমাক একদম একেবাৰে জোৰ জবৰদস্তি কৰি সোমাই আহিছে, গলতি আহি পেলাই একদম ঘৰ চৰ জুখি পেলাই গোটেই আমি চব জুখিছে। আৰু জুখি পেলাই আমাৰ দেউতাহঁতকো পুলিচে লৈ গৈছে। দুজন ইমান উচ্ছেদ কৰিছে। উচ্ছেদ সিহঁতৰ হাইকোৰ্ট কৰিব। আমাৰ গোটেই এইবোৰ মানুহৰ ঘৰ বাৰী ভাঙি পেলাই আমাৰ ঘৰৰ পিছফালে হ'ব, কিন্তু আমাৰো ঘৰ মাটি গোটেই একেবাৰে ভাঙি পেলাই এডোখৰ গোটেই আৰু একদম হাইকোৰ্ট নিবিচাৰো নালাগে। এনেকে মানুহক অনিষ্ট কৰি পেলাই এনেকে হাইকোৰ্ট, এনেকুৱা হাইকোৰ্ট নালাগে। যদি মানুহখিনিক বচাই পেলাই হাইকোৰ্ট কৰে, আমিতো আগতে এইটো কৈছিলো যে যদি মানুহখিনিক বচাই দিয়ে তেতিয়া আমাৰ হাইকোৰ্ট হলে একো নহব, একো নাই, আমিতো ভালে পাওঁ। দুজনকৈ ভূমিগৰাকীক আটক উত্তৰ গুৱাহাটী আৰক্ষীৰ। উল্লেখ্য যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ ৰংমহলৰ গাঁৱলৈ হাইকোৰ্ট স্থানান্তৰ কৰাৰ পদক্ষেপ লৈছে চৰকাৰে। ইয়াৰ বাবেই উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ ৰংমহল গাঁৱত অধিগ্ৰহণ হ'ব 128 বিঘা ভূমি। আমাক একো নটিচ চটিচ একো দিয়া নাই দেই। নাহি পেলাই আগতেও আহি আছে, আহি মনে মনে আহি পেলাই মণ্ডলে এনেই মনে আহি মানুহ কোনো খবৰ নিদিয়াকে এনেই বাহিৰে জুখি লৈ যায়। এনে মাটি আমাৰ ভেটিৰ মাটিবিলাক জুখি লৈ যায়। তাৰমানে ইয়াতে বোলে হাইকোৰ্ট হ'ব হা, হাইকোৰ্ট হলে আমাকতো আগতে জনাব লাগে নে নাই ছাৰ? না জনাব লাগে। আমাৰ পিছফালে ইমান মাটি, আমাৰ এইবিলাক আমাৰ হেৰিৰ মাটি, নিজৰ মাটি, এইবিলাক পট্টা থকা ম্যাদী মাটি আমাৰ নাই, আমাৰ কতোৱে নাই মাটি। এইখিনি মাটি এতিয়া ঘৰ বাৰী চব ভাঙি চিঙি পেলাই লৈ যায়। আমি কৈছো আমাৰ পিছৰ যিখিনি আছে আমাক চব সেইবিলাক লৈ যাক, আমাক খালি মানুহকেইটা থাকিব দিয়ক। খালি আমি ইয়াতে মাটি কিনি থাকিম যে আমাৰ হেৰি নাই, একো কোনো ভৱিষ্যতেই নাই। ইতিমধ্যে এই ভূমিগৰাকী ভূমি এৰি দিয়াৰ জাননী জাৰি কৰিছে কামৰূপ জিলা প্ৰশাসনে।